যোৰহাটবাসীৰ বাবে এটা সুখবৰ, নতুন ডিষ্ট্ৰিক্টত আহি আছে। টুকলাইট নতুন ডিষ্ট্ৰিক্টত বনাই আছে জেচি কনষ্ট্ৰাকচনে। আপোনালোকে চাওক, এয়া পেভাৰ পাৰি আছে, ৰাস্তা পুৰা ক্লিয়াৰ কৰি আছে। আপোনালোকে চাওক, এতিয়া মই সুধিছো আমাৰ ইয়াত ছাৰহঁতক আমি সুধি, হয় আপোনালোকে ছাৰ এইটো কেতিয়া উদ্বোধনী কৰিব? ফেব্ৰুৱাৰী 20 তাৰিখলৈকে আমি উদ্বোধনী কৰি দিম ফাৰ্ষ্ট ফেজটো। হয় কাম চলি আছে, দেখিছে আৰু। হয় হয়, বহুত বহুত ধন্যবাদ, আপোনালোকলৈ ধন্যবাদ থাকিল। আৰু এইজনক চাওক, এইজনে পেপাৰ ব্লকৰ কাম কৰিছে, ৰাস্তাৰ কাম। এজনলৈ আপোনালোকে যোৰহাটবাসীয়ে ক'তবা ৰাস্তা যদি বনাইছে পেপাৰ ব্লকৰ কাৰণে, এইজনক কণ্টেক্ট কৰিব। ইয়াৰ ফোন নাম্বাৰ মই লিংকটো দি দিম, আপোনালোকে তাক কণ্টেক্ট কৰিব পাৰিব। ক'তবা যদি ৰাস্তা বনাবলৈ আছে, আপোনালোকে আহি যাব। এইজনক কণ্টেক্ট কৰিব, মই লিংকটো দি দিম ইয়াত। হ'লে হ'ল। হয় ছাৰ, আপোনালোকৰ কাম কিমান আগবাঢ়ি আছে? আমাৰ 80% কাম আগুৱাই আছে, বেছি নাই, অলপ মানে কাম আছে আৰু। হ'লেও আপোনালোকে 20 তাৰিখে দিব নহয়? 20 তাৰিখে দি দিম। নিশ্চয়, আপোনালোকক ধন্যবাদ থাকিল। আমাৰ ইয়াত উদ্বোধনী কৰিবলৈ আহিব আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ছাৰলৈ আমি বহুত বহুত ধন্যবাদ দিছোঁ। আপোনালোকক সেইদিনাখন সকলোকে আহিবলৈ, ছাৰক আহিব যেতিয়া, ছাৰে আহিব যেতিয়া, আপোনালোকে সকলোৱে আহিব, ডিষ্ট্ৰিক্টখন উদ্বোধনী কৰিব। আৰু এইখনকে কয়, মোৰ শচীন বাবুৱে জয় কম।